নিৰ্বাচন সমাগত নিৰ্বাচনৰ পূৰ্বে দল বাগৰাৰ ৰাজনীতি দেখিবলৈ পোৱা গৈছে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এইবাৰ কংগ্ৰেছত বিজেপি এৰি যোগদান কৰিছে শতাধিক কৰ্মীয়ে ক'ত কৰিছে কংগ্ৰেছত যোগদান এই মুহূৰ্তত আমি সবিশেষ জনাম নিৰ্বাচনৰ পূৰ্বে এতিয়া দলৰ যি দল বাগৰাৰ ৰাজনীতি চলিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ইটো দলৰ পৰা সিটো দললৈ দল বাগৰিছে নেতা কৰ্মীয়ে যোগদান কাৰ্যসূচী অব্যাহত আছে শীৰ্ষ নেতাৰ পৰা তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে দল ত্যাগ কৰিছে এবাৰ বিজেপিৰ মহিলা নেত্ৰীৰ লগতে শতাধিক লোকে কংগ্ৰেছত যোগদান কৰিছে আমি জনাই আছো ভাৰতীয় জনতা পাৰ্টি এৰি কংগ্ৰেছত যোগদান কৰিছে গহপুৰৰ এই খবৰ গহপুৰত শতাধিক বিজেপি নেতা কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰিছে পুৰুষ মহিলা সমন্বিতে গহপুৰৰ ৰাজনৈতিক কৰ্মীসকলৰ কংগ্ৰেছত যোগদান কাৰ্যসূচীত উপস্থিত বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি আমি জনাই আছো বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতিৰ উপস্থিতিত মহিলা সমন্বিতে শতাধিক লোকে যোগদান কৰিছে কংগ্ৰেছত যোগদান কাৰ্যসূচীলৈ অহা আন একাংশক বিজেপিয়ে বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে আমি জনাই আছো নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিনহে বাকি যেহেতু অসমত লোকসভা নিৰ্বাচনৰ যে সমষ্টি আছে সেই সমষ্টিত আচলতে তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু তাৰ পূৰ্বে এনেধৰণে দেশৰ ভিন্ন প্ৰান্তত যি দল বাগৰাৰ ৰাজনীতি চলে আৰু ব্যতিক্ৰম নহয় অসমতো দেখিবলৈ পোৱা গৈছে ইটোৰ পিছত আন এটা দলত এটাৰ পিছত আন এটা দলত বৰ্তমান সময়ত এনেধৰণে দল বাগৰাৰ ৰাজনীতি চলি আছে আৰু পদত্যাগৰ যি জোৱাৰ সেই জোৱাৰটো অব্যাহত আছে সমগ্ৰ ৰাজ্যতে এইবাৰ আমি গহপুৰৰ খবৰ আমি জনাই আছো দৃশ্য আপোনালোকে স্ক্ৰীনত দেখিছে শতাধিক বিজেপি নেতা কৰ্মী য'ত মহিলা আছে পুৰুষ মহিলা সমন্বিতে গহপুৰৰ ৰাজনৈতিক কৰ্মীসকলে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে আমি দেখুৱাই আছো দৃশ্য গেৰুৱা বসন ত্যাগ কৰি তেওঁলোকে যোগদান কৰিছে কংগ্ৰেছত আৰু বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি উপস্থিত আছিল আৰু সভাপতিৰ উপস্থিতিতে যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছিল এই দৃশ্য দেখুৱাই আছো শীৰ্ষ নেতাৰ পৰা তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে এনেধৰণে দল ত্যাগ কৰিছে ইটো দলৰ পৰা সিটো দলত যোগ দিছে নেতা কৰ্মীয়ে বিজেপিৰ মহিলা নেত্ৰীৰ লগতে শতাধিক লোকে কংগ্ৰেছত যোগদান কৰিছে পুৰুষ মহিলা সমন্বিতে গহপুৰৰ ৰাজনৈতিক কৰ্মীসকলেও কংগ্ৰেছত যোগদান কৰিছে এয়া দৃশ্য স্ক্ৰীনত দেখিছে গহপুৰৰ যোগদান কাৰ্যসূচীত উপস্থিত আছে বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি যোগদান কাৰ্যসূচীলৈ অহা আন একাংশক বিজেপিয়ে বাধা দিয়াৰো অভিযোগ উত্থাপন হৈছে মন্তব্য আছে আমাৰ হাতত আগবঢ়াইছো মানে আমাৰ কিছুমান নতুন কৰ্মীও আহিছে নতুন দলো আহিছে আৰু বিজেপিৰ পৰা বহুত আহিছে বিশেষকৈ আজি আমাৰ ইয়াত যোৱা 10 বছৰে বিজেপিৰ লগত থকা সুমিত্ৰা পাটগিৰি মেডাম আহিছে তেখেত বৰ সমাজকৰ্মী বিজেপিৰ লগত থাকি তেখেতে বৰ হতাশা হ'ল কোনো ধৰণৰ কাম কৰিবলৈ নিদিয়ে সুবিধা নিদিয়ে তেখেতে আহিলে আৰু তেখেতৰ লগতে প্ৰায় 250 গৰাকী মহিলা পুৰুষ সকলো আহি আজি যোগদান কৰিছে আৰু আহিব বিচাৰিছিল কিন্তু আমাৰ ইয়াত যে শাসকীয় দলৰ এমএলএ আছে তেখেতৰ বিভিন্ন এজেণ্টসমূহে আমাৰ যোগদান কৰিবলৈ অহা নাৰীসকলক আন প্ৰলোভন দি বন্ধ কৰি দিলে ৰাস্তাও বন্ধ কৰি দিলে আমি শুনিছোঁ তেওঁলোকক এতিয়াও অৰুণোদয়ৰ প্ৰপত্ৰ দি আছে যিটো নিৰ্বাচনী সময়ত দিয়া উচিত নহয় তেনেকুৱা ধৰণৰ মিছা প্ৰলোভন দি আমাৰ বহুতো যোগদান কৰিবলৈ অহা কৰ্মীক ৰাখি দিলে নহ'লে আজি ইয়াত 500ৰো অধিক আমাৰ যোগদান হ'ল হয় দল আৰু এয়া আছিল মন্তব্য ইতিমধ্যে আপোনালোকে মন্তব্য শুনিলে এনেধৰণে বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতিয়ে মন্তব্য প্ৰদান কৰিছে যে পুৰুষ মহিলা সমন্বিতে গহপুৰত প্ৰায় শতাধিক কৰ্মীয়ে গেৰুৱা বসন ত্যাগ কৰি তেওঁলোকে কংগ্ৰেছত যোগদান কৰিছে নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো দলতে যি পদত্যাগৰ জোৱাৰ বা খহনীয়া দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ আৰু ইটো দলৰ পৰা আন এটা দললৈকে তেওঁলোকে দল বাগৰিছে আৰু এনেধৰণে শীৰ্ষ নেতাৰ পৰা তৃণমূল পৰ্যায়ৰ কৰ্মীয়েও দল ত্যাগ কৰিছে কিন্তু এইবাৰ ভাৰতীয় জনতা পাৰ্টি নহয় দেখিবলৈ পোৱা গৈছে কংগ্ৰেছত যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ পৰা তেওঁলোকে কংগ্ৰেছলৈ গৈছে গহপুৰত শতাধিক বিজেপি নেতা কৰ্মীয়ে কংগ্ৰেছত যোগদান কাৰ্যসূচীৰ অংশ লৈ তেওঁলোকে আনুষ্ঠানিকভাৱে বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতিৰ উপস্থিতিত যোগদান কৰিছে কংগ্ৰেছত